নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অসম এক্সাম চেনেলটিৰ অন্য এটা নতুন ভিডিঅ'লৈ। য'ত আজি আমি যি ALP অৰ্থাৎ এচিষ্টেণ্ট লক' পাইলট ৰেলৱে ৰিক্ৰুটমেণ্টৰ বৰ্ডৰ পৰা এপ্লাই অনলাইন চলি আছে। গতিকে তাত আমি কেনেকৈ এপ্লাই কৰিব পাৰিম, আমি আজিৰ ভিডিঅ'টোত লাইভ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিয়া হৈছে। গতিকে অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু যদি আপোনালোকে এই যি এচিষ্টেণ্ট লক' পাইলট এই যি 5695টা পোষ্ট আছে, ইয়াৰ যদি এই ডিটেইলছখিনি জানিব বিচাৰে, তেন্তে মোৰ ইয়াৰ আগৰ ভিডিঅ'টো লিংক এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন আৰু ওপৰৰ আই বাটনত দিয়া হৈছে। তাত ক্লিক কৰি আপোনালোকে গোটেইখিনি ডিটেইলছত চাব পাৰিব। গতিকে আজি চাওঁ আহক আমি এই যি লক' পাইলট আছে ইয়াত কেনেকৈ এপ্লাই কৰিম। গতিকে এইটো হৈছে RRBৰ অফিচিয়েল ৱেবছাইট। এই পেজটোত আপোনালোকে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই লিংক দিছোঁ, তাত ক্লিক কৰি এই পেজটোত আহিব পাৰিব। ইয়াত যি এপ্লাই লিংক আছে, এই এপ্লাইত ক্ৰিয়েট এন একাউণ্টত ক্লিক কৰিব লাগিব। ইয়াৰ পাছত এইখিনি এনেকৈ ইনষ্ট্ৰাকশ্যন আহিব। ইয়াত গোটেইখিনি ডিটেইলছ দিয়া থাকিব। আপোনালোকে এইটো পঢ়িব পাৰে বা নপঢ়িলেও কথা নাই, যিহেতু মই এই গোটেইখিনি আগৰ ভিডিঅ'টোত আপোনালোকক জনাই দিছোঁ। গতিকে আমি স্ক্ৰল ডাউন কৰিম, তললৈ আহিম আৰু ইয়াত যি আছে আই হেভ ডাউনলোডেড এই ডিক্লেৰেশ্যন ক্লিক কৰিম আৰু কণ্টিনিউ কৰিম। ইয়াৰ পাছত এইটো পেজ অ'পেন হ'ব। ইয়াত থাকিব আৰ ইউ কাৰেণ্টলি ডিউৱাৰ্ড এনি RRB বা RRCৰ, অৰ্থাৎ আপুনি RRB বা RRCৰ পৰা বঞ্চিত পৰীক্ষাত নেকি। যদি নহয় নহ'ব ইয়াত প্ৰায়। আৰু এইটো আছে আৰ ইউ লেচিক চাৰ্জাৰী বা চাৰ্জাৰিকেল প্ৰচিডিউৰত আছে নেকি। যদি নাই ন দিব লাগিব। আৰু যদি আপুনি ডিজেবিলিটি পাৰ্চন অৰ্থাৎ বিকলাংগ হয় নেকি, যদি হয় ইয়েছ দিব লাগিব। আৰু ইয়েছৰ বাবে কোনো ধৰণৰ পোষ্ট নাই, গতিকে ইয়াত নই কৰিব লাগিব। ইয়াৰ পাছত কাণ্ট্ৰিটো চইচ কৰিব লাগিব, যিহেতু ইণ্ডিয়া হ'ব। ইয়াত থাকিব পাৰ্চনেল ইনফৰমেশ্যন। ইয়াত আপোনাৰ যি ফুল নেম আছে, ফুল নেমটো বহুৱাই দিব লাগিব। ইয়াত ৰিটাইপ কৰিব লাগিব ফুল নেমটো। ইয়াৰ পাছত আছে হেভ ইউ চেঞ্জ ইউৰ নেম, যদি আপুনি নামটো চেঞ্জ কৰিছে ইয়েছ কৰিব লাগিব। আৰু যদি চেঞ্জ কৰা নাই তেন্তে ন কৰিলে হৈ যাব। ইয়াত ডেট অফ বাৰ্থটো দিব লাগিব। ইয়াত কনফাৰ্ম কৰিব লাগিব ডেট অফ বাৰ্থটো, ৰিটাইপ ডেট অফ বাৰ্থত। ইয়াৰ পাছত জেণ্ডাৰ চিলেক্ট কৰিব লাগিব, যাৰ যিটো হয়। ৰিচিলেক্ট কৰিব লাগিব জেণ্ডাৰ। ফাদাৰ্ছ নেমটো দিব লাগিব, ইয়াত ৰিটাইপ কৰিব লাগিব ফাদাৰ্ছ নেম। ইয়াৰ পাছত মাদাৰ্ছ নেম দিব লাগিব, ইয়াত ৰিটাইপ কৰিব লাগিব মাদাৰ্ছ নেম। আধাৰ ভেৰিফিকেশ্যন আছে, ইয়াত যদি আপোনাৰ আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ড নম্বৰটো দি আধাৰ ভেৰিফাই ইউজিং আধাৰ নোট ক্লিক কৰিলে আধাৰ কাৰ্ড ভেৰিফাই হৈ যাব। আৰু যদি আধাৰ কাৰ্ড নাই তেন্তে আই ডণ্ট হেভ আধাৰ কাৰ্ডত ক্লিক কৰিব লাগিব। ইয়াৰ পাছত এইটো আই ডণ্ট হেভ ক্লিক কৰিব লাগিব। ইয়াত আপোনালোকে যিকোনো এটা ID প্ৰুফ চিলেক্ট কৰিব লাগিব। নম্বৰটো বহুৱাই দিলে ভেৰিফাই কৰোঁতে এনেকৈ এটা অপশ্যন আহিব। ইয়াত মাই আধাৰ ডিটেইলছ আৰ ছেম এজ পাৰ মেট্ৰিকুলেশ্যন চাৰ্টিফিকেট, অৰ্থাৎ যদি আপোনালোকৰ আধাৰ ডিটেইলছটো মেট্ৰিকৰ এডমিটৰ লগত একে হয় তেন্তে ইয়াত ঘৰটোত ক্লিক কৰিব লাগিব। আৰু যদি নহয় তেনেহ'লে ক্লিক কৰিব নোৱাৰে, মেনুৱেলি ইয়াত টাইপ কৰি দিব লাগিব। ইয়াৰ পাছত আই কনফাৰ্মত যি ঘৰটো আছে ইয়াত ক্লিক কৰি ভেৰিফাই কৰিব লাগিব। ইয়াৰ পাছত যি কণ্টেক্ট ডিটেইলছ আছে, এই কণ্টেক্ট ডিটেইলছত আপোনালোকৰ যি ইমেইল আছে ইমেইলটো বহুৱাই দিব লাগিব। আৰু ইমেইল এটা OTP যাব, সেই OTPটো ইয়াত বহুৱাই দিব লাগিব। ঠিক তেনেকৈ মোবাইল নম্বৰটো বহুৱাই দি OTPটো ইয়াত বহুৱাই দিব লাগিব। আৰু এটা ক্ৰিয়েটিভ পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগিব। পাছৱৰ্ডটোত কেপিটেল লেটাৰ থাকিব লাগিব, স্মল লেটাৰ আৰু স্পেচিয়েল কেৰেক্টাৰ নাম্বাৰ থাকিব লাগিব। এক্সাম্পল হিচাপে এনেকৈ বহুৱাই দিব লাগিব। ইয়াৰ পাছত এই কেপচাটো ইয়াত ইণ্টাৰ কৰিব লাগিব আৰু প্ৰিভিউ এণ্ড ক্ৰিয়েট একাউণ্টত ক্লিক কৰিব লাগিব। ইয়াৰ পাছত এইটো পেজ এনেকৈ অ'পেন হ'ব। আপোনাৰ গোটেইখিনি ডিটেইলছ ইয়াত চাব পাৰিব, যিখিনি ফিল আপ কৰিছে। যদি গোটেইখিনি সঠিকভাৱে শুদ্ধ আছে তেন্তে ইয়াত যি অপশ্যন আছে আই হেভ ৰিচেক্ট, ইয়াত ক্লিক কৰিব লাগিব আৰু ক্ৰিয়েট একাউণ্ট ক্লিক কৰিলে এনেকৈ এটা পেজ অ'পেন হ'ব। ইয়াত আপোনাৰ নামটো আহিব আৰু নম্বৰটো।
ইয়াৰ পৰা প্ৰচেছত ক্লিক কৰিব লাগিব। ইয়াৰ পৰা এইটো পেজ অপেন হ'ব। ইউজাৰ নেম ক্ৰিয়েট ছাকচেছফুলি হ'ব। ইয়াৰ পিছত ইয়াত যি আপোনালোকৰ মোবাইল নম্বৰ বা ইমেইল যিকোনো এটা দিলে হৈ গ'ল আৰু পাছৱৰ্ডটো যি ক্ৰিয়েট কৰিছিল সেই পাছৱৰ্ডটো ইয়াত দিব লাগিব। ইয়াৰ যি কেপচাটো আছে কেপচাটো ইয়াত বহুৱাই দিব লাগিব। ইয়াৰ পিছত লগইনত ক্লিক কৰিব লাগিব। ইয়াৰ পৰা এইটো পেজ এনেকৈ অপেন হ'ব। ইয়াত ইনষ্ট্ৰাকশ্যনটো পঢ়াৰ পিছত আপোনালোকে অনলাইন এপ্লিকেশ্যনত ক্লিক কৰিব লাগিব। ইয়াত আপোনালোকৰ যি RRBৰ চিটি বা ষ্টেট আছে সেই চিটিখন চিলেক্ট কৰিব লাগিব। যদি আপোনালোকৰ গুৱাহাটী আৰু গুৱাহাটীত চিলেক্ট কৰিব লাগিব। যিটো হয় যাৰ সেইটো ইয়াত এপ্লাই চিলেক্ট কৰিব লাগিব। ইয়াৰ বাবে আপোনালোকে নটিফিকেশ্যনত আহিব পাৰে। নটিফিকেশ্যনত আহি ইয়াত যি RRB জোন কেইটা আছে এই গোটেই ডিটেইলছখিনি ইয়াত চাই ল'ব আৰু ইয়াত যাৰ যিটো সেইটোত চিলেক্ট কৰিলে হৈ গ'ল তাত। ইয়াৰ পাছত আপোনালোকৰ অট'মেটিক ইয়াত বস্তু হৈ যাব। এই বস্তু এচিষ্টেণ্ট লগ' পাইলত ইয়াত ঘৰটোত ক্লিক কৰিব লাগিব আৰু আই এগ্ৰী কৰিব লাগিব। তাৰপিছত নেক্সট কৰিব লাগিব। ইয়াৰ পাছত একাউণ্ট ইজ ভেৰিফাইড উইথ আধাৰ এনেকৈ আহি যাব। ইয়াত গোটেই ডিটেইলছখিনি আহি যাব যিখিনি আপুনি অলৰেডি ফিল আপ কৰিছে। ইয়াত এনেকৈ 5টা ফেচত ডিটেইলছখিনি ফিল আপ কৰিব লাগিব। ইয়াত মেৰিটেল ষ্টেটাছটো চেক কৰিব লাগিব। যদি আনমেৰিড দিব লাগিব বা ইয়াত ৰিলিজনটো চেক কৰিব লাগিব কি হয়। ইয়াত লেংগুৱেজ কোনটো ভাষাত আপুনি এক্সাম দিব সেইটো চিলেক্ট কৰিব লাগিব। যাৰ যিটো হয় সেইটো দি দিলে হ'ল। ইয়াত পাৰ্মানেণ্ট ভিজিবল মাৰ্ক আইডেণ্টিফিকেশ্যন অৰ্থাৎ যদি আপোনালোকৰ কিবা শৰীৰত আইডেণ্টিফিকেশ্যন মাৰ্ক আছে স্পট আছে তেন্তে সেইটো ইয়াত বহুৱাই দিব লাগিব। ইয়াত আছে কমিউনিটি ডিটেইলছ। ইয়াত কমিউনিটিটো চিলেক্ট কৰিব। যদি আনৰিজাৰ্ভ হয় অৰ্থাৎ জেনেৰেল EWS হ'লে EWS, SC হ'লে ST। পষ্টেল এড্ৰেছ ডিটেইলছ, প্ৰেজেণ্ট এড্ৰেছ ইয়াত এনেকৈ থাকিব। ইয়াত পাৰ্মানেণ্ট এড্ৰেছ থাকিব আৰু যদি আপোনালোকৰ ষ্টেট আছে ষ্টেটখন চিলেক্ট কৰিব লাগিব। ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব। ইয়াৰ পাছত ইয়াত এড্ৰেছটো সম্পূৰ্ণ আপোনালোকৰ বহুৱাই দিব লাগিব। ইয়াৰ পাছত ভেলিজ চিলেক্ট কৰিব লাগিব। ইয়াৰ পিছত পিনক'ড আৰু পাৰ্মানেণ্ট এড্ৰেছ একো হ'লে ইয়াত টিক কৰি দিলে হৈ গ'ল। ইয়াৰ পিছত ছেভত নেক্সট ক্লিক কৰিব লাগিব। এইটো পেজ অপেন হ'ব। ইয়াত থাকিব এক্স ছাৰ্ভিচমেন ডিটেইলছ আৰু এক্স ছাৰ্ভিচমেন। যদি এক্স ছাৰ্ভিচমেন হয় ইয়েছ কৰিব লাগিব, নহ'লে ন কৰিব লাগিব। আৰু ছাৰ্ভিচমেন হয় তেন্তে কিহত আছে সেই ডিপাৰ্টমেণ্টটো ইয়াত চিলেক্ট কৰিব লাগিব। প্ৰায় নহয় হ'ব আমাৰ, গতিকে নট ক্লিক কৰিব লাগিব। ইয়াত হৈছে EBC ডিটেইলছ। যদি আপোনালোকে ইকনমিকেলি বেকৱাৰ্ড ক্লাছৰ হয় তাতে ডিটেইলছটো দিব লাগিব। যদি চাৰ্টিফিকেট আছে আৰু নাই যদি ন কৰিব লাগিব, যদি আছে ইয়েছ কৰিব লাগিব। আৰু EBC অৰ্থাৎ EBC হ'লে 50,000 তলৰ ইনকাম আৰু লগতে বা BPL কাৰ্ড হোল্ডাৰ হ'ব লাগিব যদি EBC চাৰ্টিফিকেট থাকে। ডিটেইলছ অফ ছাৰ্ভিং ৰেলৱে এপ্লিকেণ্ট আহিব। আৰ ইউ এমপ্লয় ইন ইণ্ডিয়া ৰেলৱে। যদি ইণ্ডিয়া ৰেলৱে এপ্লাই হয় ইয়েছ কৰিব লাগিব, নহ'লে ন কৰিব লাগিব। যিটো সেইটো চিলেক্ট কৰিলে কাৰেণ্ট এমপ্লয় ডিটেইলছ ইয়াত আহিব। এমপ্লয় যদি কিবা কাম কৰে তেন্তে ইয়াত দিব লাগিব আৰু নহ'লে নট এপ্লিকেবল দিব লাগিব যদি একো নকৰে আপুনি। ইয়াত থাকিব আৰ ইউ কোৰ্চ কমপ্লিটেড এপ্ৰেণ্টিছ। যদি এপ্ৰেণ্টিছৰ কোৰ্চ কমপ্লিট কৰিছে ইয়েছ কৰিব লাগিব, নহ'লে ন কৰিব লাগিব। আপোনালোকৰ যি বেংক ডিটেইলছ আছে ৰিফাণ্ডৰ কাৰণে ফিজটো সেই বেংক ৰিফাণ্ডটো ডিটেইলছটো ইয়াত বহুৱাই দিব লাগিব। নেম অফ একাউণ্ট হোল্ডাৰৰ নামটো দিব লাগিব ইয়াত আৰু ইয়াত একাউণ্ট নম্বৰটো বহুৱাই দিব লাগিব। ইয়াত কনফাৰ্ম একাউণ্ট নম্বৰটো বহুৱাই দিব লাগিব একেবাৰ আৰু ইয়াত IFSC কোড কনফাৰ্ম কৰিলে আপোনাৰ নামটো বেংকৰ আৰু এড্ৰেছটো আহি যাব ইয়াত। ইয়াৰ পাছত নেক্সটত ক্লিক কৰিব লাগিব। ইয়াত আহিব এছেঞ্চিয়েল কোৱালিফিকেশ্যন মেট্ৰিক পাছ উইথ ITI বা মেট্ৰিকৰ সৈতে যদি এপ্ৰেণ্টিছ বা মেট্ৰিকৰ সৈতে যিখন ডিপ্ল'মা থাকিলে কোৱালিফিকেশ্যন চিলেক্ট কৰিব লাগিব। ইয়াত ষ্টেটটো চিলেক্ট কৰিব লাগিব। ইয়াত ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব। ইয়াত বৰ্ডটো চিলেক্ট কৰিব লাগিব, বহুৱাই দিব লাগিব যিটো বৰ্ড হয় আপোনালোকৰ 10th ক্লাছ 10th। ইয়াত পাছ কৰা চনটো বহুৱাই দিব লাগিব। ইয়াৰ পাছত ইয়াত ৰোল নম্বৰটো বহুৱাই দিব লাগিব। ইয়াৰ পাছত এড কৰিব লাগিব। ইয়াৰ পাছত আকৌ এটা এনেকৈ এইটো আহিব।
ইয়াত কোৱালিফিকেশ্যন ইয়াত কৰিব লাগিব ITI বা 3 ইয়াৰ ডিপ্ল'মা যিকোনো যিটো হয় সেইটো ইয়াত চিলেক্ট কৰিব লাগিব বা ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং যিটো হয় সেইটো যিটো আছে সেইটো চিলেক্ট কৰিব লাগিব এইটো চিলেক্ট কৰিলে NSC ষ্টেট টুল চেক কৰা ষ্টেট ডিষ্ট্ৰিক্ট ইনষ্টিটিউট ডেট অফ পাছিং চাৰ্টিফিকেট ইছ্যুড বাই NCVT বা SCVT ক'ৰ পৰা ইছ্যুড হৈছে সেইটো দিব লাগিব চাৰ্টিফিকেট টাইপটো দিব লাগিব ইয়াত ইয়াৰ পাছত ইয়াত অপশ্যন কৰি ছেভ কৰিব লাগিব নেক্সটত ইয়াৰ পাছত এইটো পেজ অপেন হ'ব ইয়াত আপোনাৰ ফটো আৰু চিগনেচাৰ আপলোড কৰিব লাগিব কালাৰ ফটো হ'ব লাগিব উইথ হোৱাইট বেকগ্ৰাউণ্ডৰ সৈতে আৰু ইয়াত যি সাইজ আছে সেই সাইজটো ইয়াত ডিটেইলছটো এনেকৈ দিয়া হৈছে স্যাম্পল ফটো এইবিলাক হ'লে এনেকৈ নহ'ব যিটো অৰ্থাৎ এইটো তলটো যিটো দিছে সেইটোৰ দৰে হ'ব লাগিব এইটোৰ দৰে হ'ব লাগিব হোৱাইট বেকগ্ৰাউণ্ড উইথ প্ৰপাৰ ফেচ আৰু ইয়াত সাইজটো দিয়া হৈছে 30 KB বা 70 KB ভিতৰত হ'ব লাগিব ইয়াত সাইজ এনেকৈ গোটেইখিনি আপোনালোকে হোৱাইট পেপাৰত ব্লাক বা ব্লু পেনেৰে চহী কৰিব লাগিব আৰু ইয়াত সাইজটো দিয়া হৈছে 30 পৰা 70 KB ভিতৰত ইয়াত পেষ্ট কৰি দিলে হৈ গ'ল ইয়াৰ পাছত আপলোড এণ্ড ছেভত ক্লিক কৰিব লাগিব ইয়াৰ পাছত নেক্সটত ক্লিক কৰিলে নেক্সট পেজটো আহি যাব ইয়াত select exam trade for part B বা CBT কম্পিউটাৰ বেছড টেষ্টৰ বাবে ইয়াত select কৰিব লাগিব যিটো সেইটো আহিব ইয়াত অপশ্যন অট'মেটিক আহি যাব select কৰিলে হ'ল এইটো ঘৰত select কৰিব লাগিব ইয়াত ঠাইটোৰ নাম বহুৱাই দিব লাগিব ইয়াৰ পাছত ছেভত নেক্সটত ক্লিক কৰিলে এইটো পেজ এনেকৈ অপেন হ'ব ইয়াত গোটেইখিনি ডিটেইলছ আপুনি যি ফিল আপ কৰিছে গোটেইখিনি ডিটেইলছ ইয়াত প্ৰিভিউটো চাই ল'ব পাৰিব যদি গোটেইখিনি ডিটেইলছ ঠিকে থাকে তেন্তে ইয়াত ক্লিক কৰি 7 নেক্সটত ক্লিক কৰিলে সাবমিটত ক্লিক কৰি দিলে হৈ যাব এইটো প্ৰচেছ কৰিব দিব এপ্লিকেশ্যন মেক চিয়ৰ সাবমিট কৰি দিলে হৈ যাব আমি সাবমিট কৰাৰ পিছত এইটো পেজ এনেকৈ অপেন হ'ব ইয়াত পে'মেণ্ট কৰিব লাগিব গতিকে আজি ভিডিঅ'টোত ইমানখিনি আছিল যদি এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ অকণমান হ'লেও সহায় হৈছে তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ জয় অসম